Hey guys, যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। লগতে এটা কথা কওঁ যে মোৰ আৰু এটা ইউটিউব চেনেল আছে, নামটো হৈছে দেৱাশিষ ব্লগ 20K। আপোনালোকে যদি চাব বিচাৰে ডেসক্ৰিপচনৰ লিংক দিয়া আছে, এবাৰ গৈ চাই ল'ব। নমস্কাৰ, মই শ্ৰীমতী নিজৰা গগৈ আপোনালোকৰ ওচৰলৈ খুব সুন্দৰ এটা খবৰ লৈ মই আজি আহিছোঁ। মোৰ মৰমৰ ভাইটি দেৱাশিষ শইকীয়াৰ এটা ইউটিউব চেনেল আৰম্ভ কৰিছে আৰু এই চেনেলটো সকলোৱে আপোনালোকে মৰম দিব, সাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু কমেণ্ট কৰিব। আৰু চেনেলটোৰ নাম হ'ল অল আসাম স্পেচিয়েল। সো সকলোৱে আৰু মই এই চেনেলৰ যোগেদি আপোনালোকক সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৱে এই চেনেলটোত মৰম দিব। ধন্যবাদ। বৰ্তমান ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা গুণগুণ কথা মৰ্ম চিৰিয়েলত অভিনয় কৰা নিজৰা কোন হয়, ক'ত ঘৰ, কাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে, সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা গুণগুণ কথা মৰ্ম চিৰিয়েলত অভিনয় কৰা নিজৰা আচল নামটো হ'ল নিজৰা নমামী গগৈ। তেখেতৰ ঘৰ হ'ল তিনিচুকীয়া জিলা ডুমডুমা ৰূপাইত। নমামী গগৈ পৰিয়ালত মাক আৰু এজন ভায়েক আছে। নমামী গগৈ মাতৃৰ নাম হ'ল ৰীতামণি গগৈ। নমামী গগৈ স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল ডুমডুমা গাৰ্লছ হাইস্কুলৰ পৰা আৰু কলেজ পঢ়িছিল ডুমডুমা কলেজত। জনপ্ৰিয় অভিনেত্ৰী নমামী গগৈয়ে বহুতো চিৰিয়েল, অসমীয়া ছবি, শ্বৰ্ট ফিল্ম আৰু ভিডিঅ' ছঙত অভিনয় কৰিছে। তেওঁ অভিনয় কৰা দুখনমান চিৰিয়েলৰ নাম হ'ল সৰাপাতৰ ৰং, মা, পাৰিজাত, বেহাৰবাৰী আউটপোষ্ট, অপৰাধ অনুসন্ধান, বাউলী ফাগুন ইত্যাদি। নিজৰা নমামী গগৈয়ে হলিউড আৰু বলিউডত এখন আহিবলগীয়া ছবিত অভিনয় কৰিছে, নামটো হ'ল দ্য মাদাৰ অফ পাৰ্পল হেয়াৰ। নমামী গগৈ এগৰাকী অভিনেত্ৰী হোৱাৰ উপৰিও এগৰাকী মডেল আৰু লগতে বিহুৱতী হয় আৰু লগতে তেওঁ বিজনেছো কৰে। জয়ানগৰ চাৰিআলিত তেওঁ এটা ষ্টুডিঅ' আছে, নামটো হ'ল নমামী নেল আৰ্ট। আপোনালোকে বাৰু গুণগুণ কথা মৰ্মৰ ধাৰাবাহিকখনত নিজৰা অভিনয় চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।